এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ এইখন গাড়ী চাব পাৰে বৰা দোস্ত i4। এইখন গাড়ী গুৱাহাটী অসমত আছে। i4 চাওক বহুতকেইটা ভেৰিয়েণ্ট আহে। এইটো i4 LS 1800 কিলো পাছিং। এইটো হৈছে আপোনাৰ ড্ৰাইভাৰ কেবিন। এতিয়া গোটেইখিনি বস্তু মই আপোনাক এটালৈকে দেখুৱাম। এইখন হৈছে গাড়ী, এবাৰ দেখুৱাম। এইখন হৈছে গাড়ী। গাড়ীখনৰ বিশেষত্বটো কি, মানে কি কাৰণে এইটো মানে খুব এট্ৰেক্টিভ হয়, এইটো মই কৈ দিম আপোনাৰ। এইটো এবাৰ ড্ৰাইভাৰ কেবিনটো এবাৰ দেখুৱাই দিওঁ। টায়াৰটো চাব পাৰে, যি আছে আপোনাৰ সন্মুখতে আছে। আৰু সন্মুখত আপোনাৰ কামানি পাব, মানে পাতি আছে। এচি নাই, কিন্তু এইটো আছে আপোনাৰ ইণ্টেৰিয়াৰ চাব পাৰে। ছেকেণ্ড হৈ গ'ল আপোনাৰ ইয়াৰ টায়াৰ চাওক। এয়ে হৈছে টায়াৰ, আৰু এটা টায়াৰ পিছৰ টায়াৰ। এতিয়া আপোনাৰ এই যে গাড়ীখন, এইটো মেইন হৈছে আপোনাৰ ডালাটো 9 ফুট 8 ইঞ্চি। ঠিক আছে, 9 ফুট 8 ইঞ্চি মানে আপোনাৰ মোটামুটি 10 ফুটে ধৰক। আৰু পিছপিনে যদি যায় আপুনি, এই দুটা মানে কমাৰ্চিয়েল গাড়ীত খুব মাইনে ৰাখে। 5 ফুট 9 ইঞ্চি বেক চাইড। আৰু ফ্ল'ৰটো আপোনালোকে চাব পাৰে, এইটো হৈছে ফ্ল'ৰ 1823, মানে 1800 কিলো আপুনি উঠাই লৈ যাব পাৰে। ঠিক আছে, কিন্তু আপোনাৰ এইটো লম্বাটো বহুত। চাৰিওফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ। বাকী সৰু সুৰা টুকটাক কাম এইটো বেলেগকৈ কৰি দিয়া যাব। আৰু অতিথি খৰচা এইটো চাব লাগিব। ডিলাৰত আহিব প্ৰথমে, গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰ আছে তলত, কণ্টেক্ট নম্বৰ থাকিব, আপোনালোকে ফোন কৰিব। আকৌ এবাৰ মই এতিয়া কৈ দিওঁ। এতিয়া চাওক দামটো এবাৰ কৈ দিওঁ, 5.5 লাখ টকা, 5,50,000। हिंदी में इसका वीडियो बन चुका है, देखिए 5,50,000। अशोक लीलैंड बड़ा दोस्त i4 1800 পেলোড কেপাচিটি, 80 HP গাড়ী, মাইলেজ 14 to 15। এইকেইটা বস্তু মেইন হয়। আৰু বেলেগ একো নাই। ফাইনেন্সৰ সুবিধা আছে। 1 লাখ টকা DP মান দিব লাগিব। গুৱাহাটীত আছে, তলত কণ্টেক্ট নম্বৰ আছে। চিভিল যদি ভাল হয় ফোন কৰিব, নহ'লে ফোন কৰি লাভ নাই। তো এইখন গাড়ী আহক আৰু কিনক।